প্ৰথমবাৰৰ বাবে মোৰ মানুহ চিনি পোৱাত ভুল হ'ল। ইমান মৰম কৰিছিলোঁ মই তাইক। Don't touch me! মই যি কৰোঁ মোৰ কথা মোক বাধা দিবলৈ চেষ্টা নকৰিবা। শুনক না, মই আপোনাক বাধা দিয়া নাই নহয়। আপোনাৰ গাটো বেয়া লাগিছে। মোৰ কি লাগিছে মই নাজানো, মই একো নাজানো, কিন্তু সি মোক আজি আকৌ কথা শুনালে। আচলতে মই যি ভুল কৰিলোঁ ইয়াৰ আঁৰত কেৱল মৰমহে লুকাই আছিল। তাইৰ এই কাৰ্যই তাই নিজকটো ধ্বংস কৰিলেই আমাৰ পৰিয়ালটোতো দাগ লগাই থৈ গ'ল। ইয়াৰ বাবে দায়ী মই। মোৰ বাবে আজি এই দিনটো দেখিব লগা হৈছে। বাইদেউ, আপুনি এনেকৈ কিয় কথাবোৰ গাত পাতি লৈছে? আমি চকুৰে দেখা সকলোবোৰ কথা সঁচা নহ'বও পাৰে, আৰু অৰুন্ধতীয়েওতো দোষী নহ'বও পাৰে। কোন সঁচা কোন মিছা সেয়া আদালতে বিচাৰ কৰিব। মিছাতে আমি চালে বেৰে কোবাই থাকি একো লাভ নাই। মই মাত্ৰ এতিয়া এটা কথাই কওঁ। কি কথা? এতিয়াৰ পৰা মই এইখন ঘৰত কোনো কথাতেই মাত নামাতো। মোৰ সিদ্ধান্তই ঘৰখনলৈ বিপদ মাতি আনিছে। গতিকে এতিয়াৰ পৰা ঘৰৰ প্ৰতিটো সিদ্ধান্ত তই ল'বি। তোৰ সিদ্ধান্তত মই কোনো দিনেই হস্তক্ষেপ নকৰোঁ। মই তহঁতক আজিয়ে এই কথা দিলোঁ। চা বাইদেউ, আজিলৈকে এইখন ঘৰত তোৰ সিদ্ধান্ত মতেই চলি আহিছে আৰু ভৱিষ্যতেও চলি থাকিব। আৰু তই কেনেকে ভাবিলি যে অৰুন্ধতীৰ কাৰণে আমি তোক বেয়া পাইছো বুলি? আমি তেনেকুৱা একো ভবাই নাই বাইদেউ। তোমালোকে নাভাবিলেও মই ভাবিবলৈ বাধ্য হৈছোঁ। মই যি ক'লোঁ সেয়াই মোৰ শেষ সিদ্ধান্ত। মোক মোৰ সিদ্ধান্ত সলনি কৰিবলৈ জোৰ নকৰিবা। এইখন ঘৰৰ লগত মোৰ সম্পৰ্ক আগৰ দৰেই থাকিব। মাত্ৰ এইখন ঘৰৰ সিদ্ধান্তৰ ক্ষেত্ৰত মোৰ কোনো হস্তক্ষেপ নাথাকিব। মই কেতিয়াও মাত নামাতো। আদি, মই বাৰু মোৰ ফালৰ পৰা তোমাক অলপ সহায় কৰিব পাৰিম। কোনো দৰকাৰ নাই। মোৰ বাবে যিখিনি কৰিলা সেয়াই যথেষ্ট। তোমাৰ এই সহায় মই কেতিয়াও পাহৰিব নোৱাৰো। আদি, পাহৰিবলৈ আমি সম্পৰ্ক কৰা নাই নহয়। এতিয়া সেইবোৰ কথা বাদ দিয়া। এতিয়া কেৱল তুমি অৰুন্ধতীৰ কথা ভাবা। এইটো সময়ত তাইৰ সাহস কেৱল তুমিয়েই। আৰু এটা কথা, উকিলজনে তেখেতৰ কাম আৰম্ভ কৰিছেই। তেখেতৰ ফিজটো 2 দিন পিছত দিলেও হ'ব। তুমি এটা বৰ ডাঙৰ সকাহ দিলা। 2 দিন সময় পোৱা মানে বহুত। তুমি কি ভাবা, তেওঁ অৰুন্ধতীক বেল দিয়াব পাৰিবনে? পাৰিবতো লাগে, কিন্তু এইটো এটা সম্পূৰ্ণ বেলেগ কেছ। এই কেছটোৰ লগত এটা চৰকাৰী বিভাগ জড়িত হৈ আছে। গতিকে এতিয়াতো একমাত্ৰ তেওঁৱেই আমাৰ ভৰসা। মোক এটা কথা কোৱাচোন, তুমি ইমানবোৰ টকা ক'ৰ পৰা যোগাৰ কৰিবা? এতিয়া মই একো নাজানো। মোৰ আশা মাথো জেঠাই। মই বিশ্বাস কৰোঁ জেঠায়ে মোক নিৰাশ নকৰে। নাম লওঁতেই জেঠাই ফোন কৰিলে। হেল্ল' জেঠাই। তুমি যে অভয়ৰ লগত সুখী জানি ভাল লাগিল। এনেকৈ সদায় সুখী হৈ থাকা। মইতো এই চেষ্টা সদায় কৰি আহিছোঁ জেঠাই। নাজানো ভৱিষ্যতে বা কি দেখুৱাই।
ভৱিষ্যতৰ কথা কোনেও ক'ব নোৱাৰে। আচলতে এইখন পৃথিৱীত কোনো বস্তুৰে ভৰসা নাই। সুখ দুখৰ কথা যেনেকৈ ক'ব নোৱাৰি, তেনেকৈ মানুহৰ কথাও ক'ব নোৱাৰি। আপোন বুলি নাভাবে, তেওঁ কিন্তু সকলোতকৈ আপোনাক আপোন বুলি ভাবে। তুমি কি ক'বলৈ বিচাৰিছা? মই অভয়ৰ কথা ক'বলৈ বিচাৰিছোঁ। তেওঁ কিন্তু আপোনাক আপুনি ভবাৰ দৰে নাভাবে জেঠাই। তেওঁ বহুত ভাল পায় আপোনাক। মোৰ আৰু অভয়ৰ মাজত তুমি মাত নামাতিবা। সেইবোৰ আমাৰ ঘৰুৱা কথা, পুৰণা কথা। জেঠাই, তোমাৰ পৰা অন্ততঃ মই এইটো আশা কৰা নাছিলোঁ। ভাবিছিলোঁ আনে নহ'লেও তুমি মোৰ লগত আছা। আদি, মই এতিয়াও তোৰ পৰা আঁতৰি যোৱা নাই। তোৰ লগত মই সদায় থাকিম, কিন্তু কোনো কাৰণতেই মই অৰুন্ধতীৰ লগত থাকিব নোৱাৰিম। অৰুন্ধতী, ধন্যবাদ। আজি এই সুবিধাকণ মই তোমাৰ কাৰণে পালো। তোমাৰ পৰাজয়ে মোৰ জীৱনলৈ এক নতুন সুখ কঢ়িয়াই আনিছে। মোৰ আৰু অভয়ৰ মাজত তুমি মাত নামাতিবা। সেইবোৰ আমাৰ ঘৰুৱা কথা, পুৰণা কথা। জেঠাই, তই ভালে আছ নহয়? আছো। বাকী ঘৰৰ খবৰটোতো পাইছাই। খবৰ ল'বলৈকেতো দৌৰি আহিছোঁ। আদি আহি পালেহি নেকি? নাই, তাৰ দেখোন দেখা দেখিয়ে নাই। তাৰ বাবেই ৰৈ আছোঁ। তাক মোৰ বহুত কথা ক'বলৈ আছে। আপোনাৰ লগতচোন জেঠাইৰ কথাই নাথাকে, অকল আদিৰ লগতহে থাকে। আচৰিত কিন্তু। আজি ইমান দিনে সেই ঘৰখনৰ সকলো সিদ্ধান্তত বাইদেৱে মতামত দিছিল, কিন্তু আজি এতিয়াৰে পৰা সেই দায়িত্ববোৰ মোৰ। এতিয়াৰে পৰা সকলোবোৰ মোৰ মতে হ'ব। কোন থাকিব, কোন যাব আৰু কোনে কিমান গুৰুত্ব পাব, সেয়া মই সিদ্ধান্ত ল'ম। আৰু মোৰ সিদ্ধান্তৰ ওপৰত কোনেও মাত মাতিব নোৱাৰিব। অৰুন্ধতী, ধন্যবাদ। আজি এই সুবিধাকণ মই তোমাৰ কাৰণে পালো। তোমাৰ পৰাজয়ে মোৰ জীৱনলৈ এক নতুন সুখ কঢ়িয়াই আনিছে। এতিয়াৰে পৰা চাবা, মই তোমাৰ লগত কি কি কৰিম। সিৰি, বাইদেউ গ'ল নেকি? দেখা নাই। মই কেনেকে জানিম? আৰু একো নোকোৱাকৈ বাইদেউ যাব নেকি? বাইদেউতো আদিৰ বাবে ৰৈ আছিল। আদিৰ লগত বাইদেউৰ আকৌ কি কথা থাকিব পাৰে? মই কেনেকে জানিম? যি কথাই নাথাকক, এতিয়াৰে পৰা এইখন ঘৰ মোৰ মতেৰে চলিব, বাইদেউৰ মতে নহয়।
তোমাৰ পৰা অন্ততঃ মই এইটো আশা কৰা নাছিলোঁ। ভাবিছিলোঁ আনে নহ'লেও তুমি মোৰ লগত আছা। আদি, মই এতিয়াও তোৰ পৰা আঁতৰি যোৱা নাই। তোৰ লগত মই সদায় থাকিম, কিন্তু কোনো কাৰণতেই মই অৰুন্ধতীৰ লগত থাকিব নোৱাৰিম। তাৰ মানে তুমি মোৰ লগতো নাথাকা? কাৰণ অৰুন্ধতী আৰু মই দুটা বেলেগ বেলেগ নামহে কেৱল। আমাৰ জীৱন কিন্তু এটাই। যদি তহঁতৰ জীৱন এটাই, তেনেহ'লে তাই যিবোৰ কাম কৰিলে তই বাধা নিদিলি কিয়? তই কিয় মাত নেমাতিলি? জেঠাই, যিটো কাম তেওঁ কৰাই নাই তাত মই কেনেকৈ বাধা দিম? একেটা কথাকে মই তোমাক কিমান বুজাম? শুন, কোনোবাই যদি তাইৰ ওপৰত অপবাদ দিলেহেঁতেন, তেনেহ'লে মই মানি নললোহেঁতেন। কিন্তু হাতে লোতে ধৰা পৰাৰ পিছত আৰু একো বুজাবলৈ নাথাকিল। দেউতাৰে ঠিকেই কৈছিল, সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। কিন্তু মই তেতিয়া নামানিলো, সেইবাবে এতিয়া লাজ পাবলগীয়া হৈছে। মোৰ পত্নীৰ বাবে ঘৰৰ বাকী মানুহবোৰৰ দৰে তুমিও লাজ পাব ধৰিছা। তেনেহ'লে মোৰ ক'ব লগা একো নাই, কিন্তু মোৰ ক'বলৈ বহুত কথাই আছিল। এতিয়া আৰু নকওঁ, কোনো লাভেই নাই। তোমাকো যেতিয়া দেউতাই তেওঁ ভবাৰ দৰে ভবাব পাৰিলে, তেন্তে আমাক এঘৰীয়া কৰিবলৈ বেছি সময় নালাগে। মই চব বুজি পাইছোঁ। আদি, আদি শুনচোন। মোক ক্ষমা কৰি দিবি আদি। তোৰ দেউতাৰৰ মতে এই সকলোবোৰৰ বাবে দায়ী মই। মোৰ মৰমে হেনো তোক ভাল মানুহ হোৱাত সদায় বাধা দি আহিছে। মই আছো বাবে তই হেনো তোৰ দায়িত্ব বুজিয়েই নাপালি। সেইবাবেহে মই জেঠায়ে মোক ভাল পায়, জেঠায়ে মোক বেয়া পায়, সেইটো তেওঁৰ কথা। তাত তোমাৰ কি আহে যায়? আমাৰ ঘৰুৱা কথাত মাত মতাৰ অধিকাৰ তোমাৰ নাই। তাৰমানে আপুনি কি ক'ব বিচাৰিছে? মই এইখন ঘৰৰ মানুহ নহয়? মোৰ কোনো অধিকাৰ নাই? তোমাৰ অধিকাৰৰ দায়িত্ব মোৰ ওপৰত। মই ক'ম তোমাক, তুমি কি কৰিবা কি নকৰিবা। জেঠাই আৰু মোৰ সম্পৰ্কক লৈ তুমি কেৱল জেঠাইকে নহয়, তুমি মোৰ মাকো কেইবাবাৰো বহুত কিবা কিবি প্ৰশ্ন কৰিছা। মই কি নাজানো বুলি ভাবিছা? তুমি অথনি জেঠাইক মোৰ বিষয়ে কি কৈছিলা? মই একো কোৱা নাই। মিছা কথা নকবা তুমি। আৰে মই কি মিছা কথা ক'লো আপোনাক? মইতো একোৱে কোৱা নাই। জেঠায়ে মোক ভাল পায়, জেঠায়ে মোক বেয়া পায়, সেইটো তেওঁৰ কথা। তাত তোমাৰ কি আহে যায়? আমাৰ ঘৰুৱা কথাত মাত মতাৰ অধিকাৰ তোমাৰ নাই। তাৰমানে আপুনি কি ক'ব বিচাৰিছে? মই এইখন ঘৰৰ মানুহ নহয়? মোৰ কোনো অধিকাৰ নাই? তোমাৰ অধিকাৰৰ দায়িত্ব মোৰ ওপৰত। মই ক'ম তোমাক, তুমি কি কৰিবা কি নকৰিবা। জেঠাই আৰু মোৰ সম্পৰ্কক লৈ তুমি কেৱল জেঠাইকে নহয়, তুমি মোৰ মাকো কেইবাবাৰো বহুত কিবা কিবি প্ৰশ্ন কৰিছা। মই কি নাজানো বুলি ভাবিছা? তাৰমানে আপোনাক এই বিষয়ে মায়ে কৈছে? কিছুমান কথা মোক কোনেও ক'ব নালাগে।
আন এনেকুৱা বহুত কথাই আছে যিবোৰ মই জানো। ভাল কথা, কিন্তু মই এই প্ৰশ্নটো মাকে হওক বা জেঠাইকে হওক কিয় কৰিছোঁ আপুনি এবাৰ জানিবলৈ চেষ্টা কৰিছেনে? কিয় কৰিম? আপুনি মোৰ হাজবেণ্ড, সেইবাবেই মই প্ৰশ্ন কৰোঁ। মোৰ হাজবেণ্ডক কোনোবাই গুৰুত্ব নিদিয়াটো মই সহজভাৱে ল'ব নোৱাৰোঁ। মোৰ হাজবেণ্ডক কোনোবাই বেয়াকৈ ক'লে মোৰ গাত লাগে। যদি এনেকুৱা অনুভৱ কৰাটো মোৰ অপৰাধ, তেন্তে মই অপৰাধী। আৰে মোৰো জানিবলৈ ইচ্ছা যায় জেঠাই আপোনাক আচলতে ভাল নোপোৱাৰ কাৰণটো কি? এই ৰহস্যটোৰ কাৰণ কি মই জানো, কিন্তু এটা কথা মনত ৰাখিবা, জেঠাইৰ বাবেহে আজি তুমি মোৰ পত্নী। মোৰ ভাঙি যোৱা মনটোক জীয়াই তুলিবৰ বাবে তেওঁ তোমাক এইখন ঘৰলৈ মোৰ পত্নী হিচাপে লৈ আনিছিলে। কোনো ৰহস্য উদঘাটন কৰিবৰ বাবে তোমাক এইখন ঘৰলৈ লৈ অনা নাছিলে। আই ৱাৰ্ণ ইউ, যিমানৰ মানুহ সিমানত থাকিবা, তাতকৈ বেছি খোজ দিবলৈ চেষ্টা নকৰিবা। তেনেকুৱা কৰিলে কিন্তু মই কেতিয়াও সেই মইটো হৈ নাথাকিম। এতিয়াও আপুনি সেই মইটো হৈ থকা নাই। মিনিটে মিনিটে আপোনাৰ ৰূপ সলনি হয়। ইয়াৰ কাৰণটো কি? মই নে আন কিবা মানসিক অশান্তি? যদি ইয়াৰ কাৰণ মই, তেন্তে কওক মোক, মই আঁতৰি গুচি যাম। এইবোৰ চেণ্টি এই অভয়ক দি লাভেই নাই। এনেকুৱা চেণ্টি মই ডেইলি থানাত শুনি থাকোঁ। প্ৰতিটো অপৰাধীয়ে এনেকুৱা চেণ্টি দিয়েই থানাৰ পৰা ওলাই যাব বিচাৰে। তাই আকৌ মোক গুচি যোৱাৰ চেণ্টি দিয়ে।